আজি কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ উপজাদিন ১১৭ সংখ্যক জয়ন্তীত গীতে মাতে সোঁৱৰণ শিল্পীগৰাকীক তেজপুৰত দিনজোৰা কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। এই কাৰ্যসূচীৰ আজি কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ ১১৭ সংখ্যক জয়ন্তী আৰু গীতে মাতে সোঁৱৰণ কৰা হৈছে শিল্পীগৰাকীক। তেজপুৰত দিনজোৰা কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। কাৰ্যসূচী আৰু এই বিষয়ে আমাক যদিহে আমার হয় দেখা পুরাবানে প্রিয়ে এই জনম মোর হিয়ার পূর্ণ আৰু বিষয়ে আমাক অধিক জনাব আমাৰ চিনিয়ৰ ব্যক্তি পুলক কুমাৰ ডেকাই। পর জনমৰ শুভ লগন যদিহে আমার দেখা আজি কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ ১১৭ সংখ্যক উপজাতি কি নাছিল কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা একাধাৰে নাট্যকাৰ গীতিকাৰ সংগীত শিল্পী কি নাছিল আৰু অসমীয়া জাতিৰ সমগ্ৰ অসমীয়া জাতিৰ বাবে যি কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ অনবদ্য অৱদান সেই অৱদানক প্ৰতি বছৰে প্ৰতিদিনেই অসমবাসীয়ে স্মৰণ কৰি আহিছে। আৰু মই বৰ্তমান উপস্থিত আছোঁ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ সমাধিস্থল সমন্বয় ক্ষেত্ৰত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হৈছে আৰু শ্ৰদ্ধা নিবেদন কৰিছে তেজপুৰৰ বিধায়ক তথা কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ পুত্ৰ পৃথ্বীৰাজ। ১৭ সংখ্যক কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ জন্মদিন সমগ্ৰ অসমৰ লগতে তেজপুৰতো কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ সমাধিস্থলত আজি তেজপুৰ ৰাইজ উপস্থিত হৈছে আৰু তেখেতক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে, তেখেতক স্মৰণ কৰিছে আৰু কণ কণ ল'ৰা ছোৱালীৰ পৰা আৰম্ভ কৰি ডেকা গাভৰু ইয়াত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ নৃত্য গীত পৰিৱেশন কৰিছে। অতি সুন্দৰ পৰিৱেশ, সুন্দৰ মনোমোহা পৰিৱেশৰ মাজত আমাৰ কণ কণ ল'ৰা ছোৱালীয়ে বিষ্ণুপ্ৰসাদ ৰাভাক স্মৰণ কৰিছে। এটা কথা আমি ক'ব লাগিব যে বহুতে ভাবে যে এসময়ত আমাৰ যিসকল অসমীয়া মহাপুৰুষ অসমীয়া জাতিক অৱদান দিছে আমাৰ নতুন প্ৰজন্মৰ ল'ৰা ছোৱালীয়ে পাহৰি যাব। দেখা যায় নতুন প্ৰজন্মৰ ল'ৰা ছোৱালীয়ে সদায় এইসকলক স্মৰণ কৰিছে আৰু তেখেতসকল আগুৱাই আহিছে। আগুৱাই আহি কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ দৰে গীত পৰিৱেশন কৰাৰ লগে লগে জ্যোতিপ্ৰসাদ আগৰৱালাকো সোঁৱৰিছে, সকলোকে সোঁৱৰিছে। গতিকে নতুন প্ৰজন্মই কেতিয়াও পাহৰি নাযায়। আমি ভুল বুজোঁ নতুন প্ৰজন্মই সদায় আমাক উৎসাহ দিয়ে আৰু তেখেতসকলেও বা তেওঁলোকেও আমাৰ ল'ৰা ছোৱালীসকলেও এই মহাপুৰুষসকলক স্মৰণ কৰি আমাৰ অসমীয়া জাতিক এদিন আৰু সুন্দৰকৈ জীয়াই ৰাখিবৰ কাৰণে সক্ষম হ'ব। নিশ্চিতভাৱে প্ৰতিটো প্ৰজন্মই স্মৰণ কৰে আৰু এই নতুন প্ৰজন্মৰ কণমানি তেওঁ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ এভাগী গীত। ধন্যবাদ। আৰু এইদৰে প্ৰতিটো প্ৰজন্মই প্ৰতিদিনে স্মৰণ কৰি আহিছে। মই এতিয়া দেখুৱাই আছোঁ এইধৰণে যি যুৱ প্ৰজন্মই নৃত্য গীতেৰে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ এই উপজাদিন পালন কৰিছে আৰু আমি দেখুৱাই আছোঁ আৰু এইদৰে প্ৰতিটো প্ৰজন্মই এইগৰাকী মহান মনীষীক শিল্পীক স্মৰণ কৰি আহিছে।
আৰু মই বৰ্তমান উপস্থিত আছো তেজপুৰৰ প্ৰহ্লাদ চন্দ্ৰ দাস কলাগুৰু নৃত্য বিষ্ণুপ্ৰসাদ শালাৰ ৰাভাৰ শিক্ষাৰ্থীসকলক সমাধিস্থলী সমন্বয় ক্ষেত্ৰত জনাইছোঁ আৰু আৰু সমন্বয় ক্ষেত্ৰত কামনা এইদৰে কৰিছোঁ আৰু গীতে মাতে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হৈছে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ 117 সংখ্যক উপজা দিনটোত বল 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 কৃষক শক্তি দল ও বনোৱা সমনীয়া আগবাঢ়ি যাওঁ বল কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ সেই যি বাণী বা যি সকলোকে আহ্বান জনাই সকলোকে অসমীয়া জাতিক উদ্বুদ্ধ কৰিছিল সেইগৰাকী মহান মনীষীক আজি গীতে মাতে সকলোৱে স্মৰণ কৰা পৰিলক্ষিত হৈছে মই সেই দৃশ্য দেখুৱাইছোঁ আৰু সমাধিস্থলত সমন্বয় ক্ষেত্ৰতো এই ধৰণে তেওঁক শ্ৰদ্ধা নিবেদন কৰি আহিছে আৰু ৰন্ধ্ৰে ৰন্ধ্ৰে তুলি সুৰ বাজে মন বাহিমু ৰন্ধ্ৰে ৰন্ধ্ৰে তুলি সুৰ বাজে মন বাহিমু সেই সুৰতেই হাত কৰি লৈ পৰিবনে হিয়াজু সেই সুৰতেই হাত কৰি লৈ পৰিবনে হিয়াজু সেৱে সেৱে ফুলে ফুল গোন্ধতে আমোল মোল সেৱে সেৱে ফুলে ফুল গোন্ধতে আমোল মোল এই সেৱতেই ফুলক জগাই এবাৰ হিয়াই নাচেনে এবাৰ হিয়াই নাচেনে কথা মালিকাৰ গন্ধ লাগি ধন্যবাদ জনাইছোঁ পুলক কুমাৰ ডেকা